হাই মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ আজি আমি আলোচনা কৰিম যে আত্মসহায়ক গোটৰ যি সাপ্তাহিক সভা আপোনালোকে অনুষ্ঠিত কৰে যিটো চৰকাৰে কৈছে যে মাহত 4টা সভা পাতিব লাগিব তাৰে সাপ্তাহিক সভা যিটো আপোনালোকে এৰেঞ্জ কৰে এই সভাৰ যিটো আপোনালোকে মিটিংটো পাতে এই মিটিংটো কেনেকৈ আপোনালোকে আৰম্ভ কৰিব কি কাম কৰিব লাগে এই সাপ্তাহিক সভাত আপোনালোকে আহি পেলাই যিটো কাম কৰিব লাগে তাৰে পইণ্টবিলাক মই লিখি দিছোঁ আপোনালোকে চাব এই প্ৰথম হৈছে আপোনালোকৰ প্ৰেয়াৰ আপোনালোকে যিটো আপোনালোকৰ গোটৰ প্ৰাৰ্থনা জাতীয় সংগীত হ'ব পাৰে বা আপোনালোকে নিজেও বনাই ল'ব পাৰে আহি পেলাই সকলোৱে মিলি পেলাই একেলগে প্ৰাৰ্থনাটো গাব তাৰপিছত আপোনালোকৰ যিটো বহি আছে বহিটো খুলি পেলাই তাত লিখিব লাগিব আপোনাৰ সময়টো যে কেতিয়া আপোনালোকে মিটিংটো পাতিছে নেক্সট হৈছে প্লেচ মানে স্থান আপোনালোকে কাৰ ঘৰত এই সভাটো পাতিছে যেহেতু 10গৰাকী সদস্য আছে সেই 10গৰাকী সদস্যৰ সকলো ঘৰতে সভাটো পাতিব লাগে বেলেগ বেলেগ এইটো সপ্তাহ কাৰোবাৰ ঘৰত নেক্সট উইকত কাৰোবাৰ ঘৰত মানে এই স্থান যিটো আছে তাক আপোনালোকে কাৰ ঘৰত সভাটো পাতিছে এই নামটো লিখিব নেক্সট হৈছে ডেট কোনটো ডেটত আপোনালোকে সভাটো পাতিছে ডেটটো ইয়াত লিখিব তাৰপিছত আছে ৰেজিষ্ট্ৰেশ্যন মানে কোনে কোনে সেইদিনা আহিছে এইটো সভাত উপস্থিত আছে তেওঁলোকৰ নামটো লিখিব তাৰপিছত আছে চিলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট এই সভাটো যিটো সপ্তাহ আপোনালোকে পাতিছে এই সভাটোৰ কাৰণে সেইদিনা প্ৰেচিডেণ্টটো আপোনালোকে এই 10গৰাকী সদস্যৰ পৰা চিলেক্ট কৰিব কাৰণ এই প্ৰেচিডেণ্টেই বা সভানেত্ৰী আপোনালোকৰ এই সভাটো আৰম্ভ কৰিব তাৰপিছত আছে উইকলি কালেকশ্যনছ যেহেতু আমাক কৈছে সপ্তাহে সপ্তাহে সঞ্চয় কৰিব লাগিব গতিকে আপোনালোকে যিটো সভা পাতে তাত আপোনালোকে সঞ্চয় কৰিবলৈ আহে সকলোৱে হয়নে তো এই সঞ্চয়টো আপোনালোকে যি টকা সঞ্চয় কৰে সপ্তাহে সপ্তাহে সেই টকাটো কালেকশ্যন কৰিব কৰি পেলাই আপোনালোকৰ যিটো জমা খৰচৰ বহি আছে তাত লিখিব লিখাৰ পিছত আপোনাৰ প্ৰতিজন মহিলাৰে বা গোটৰ সদস্যৰে নিজৰ নিজৰ পাছবুক আছে সেই পাছবুকতো আপোনাৰ টকাটো এমাউণ্টটো আপোনালোকে লিখি ল'ব কাৰণ কেতিয়াবা উল্টো পাল্টা লাগিব পাৰে যে মই দিছোঁ কিন্তু মই বহীত লিখা হোৱা নাই সেইকাৰণে যেতিয়া আপোনালোকে টকাটো জমা কৰিব গোটৰ বহীত লিখা হ'ব আৰু আপোনালোকৰ পাৰ্চনেল পাছবুকতো লিখিব লাগিব নেক্সট আছে লোন কালেকশ্যনছ এতিয়া কোনোবা সদস্যই যদি লোন লৈছে তেওঁলোকে লোনটো কালেক্ট দিব বা লোনৰ যিটো আপোনাৰ যিটো পাৰ্ট বা ইণ্টাৰেষ্ট সেইখিনি আপোনালোকে কালেকশ্যন কৰিব আৰু লোনৰ বহীত ধুনীয়াকৈ এইবিলাক লিখিব লাগিব নেক্সট আছে ফিউচাৰ প্লেন এতিয়া 10গৰাকী সদস্যই মিলি পেলাই আপোনালোকে এটা গোটৰ ফিউচাৰ প্লেন কৰিব পাৰিব বা আলোচনা কৰিব যে ফিউচাৰত আমি এই টকাবিলাক যে জমা হৈ আছে তাৰ পৰা যদি কিবা আমি কাম কৰিব পাৰোঁ আৰু এই কাম কৰি পেলাই যদি কিবা টকা ৰোজগাৰ কৰিব পাৰোঁ বা লোন কেনেকৈ ল'ব পাৰিম বা চৰকাৰী আঁচনি কেনেকৈ ল'ব পাৰিম সেই গোটেই ফিউচাৰৰ যিটো ভৱিষ্যতৰ যিটো আলোচনা সেইটো আপোনালোকে 10গৰাকী সদস্যই মিলি পেলাই কৰিব নেক্সট আছে মিটিং ক্ল'জ বাই প্ৰেচিডেণ্ট এইটো সভাৰ যি সভানেত্ৰী আছিলে তেওঁ লাষ্টত নিজৰ বক্তব্য ৰাখি পেলাই এই সভাখন ভংগ কৰিব এইকেইটা পইণ্টে হৈছে আপোনাৰ সাপ্তাহিক সভাৰ পইণ্ট এইকেইটা পইণ্ট ফ'ল' কৰি আপোনালোকে আপোনাৰ সভাটো পাতিব আৰু আপোনাৰ যিটো বহি আছে বহীত ধুনীয়াকৈ লিখিব আৰু কালেকশ্যনবিলাক ধুনীয়াকৈ এণ্ট্ৰি কৰিব কোনে দিছে তাৰ নামটো লিখিব আৰু ৰেজিষ্ট্ৰেশ্যনত আপোনালোকৰ কোন কোন আহিছে তেওঁলোকৰ টিক মাৰ্ক দিব যোনে অহা নাই তেওঁলোকক ক্ৰছ দিব এনেকৈ কৰি পেলাই আপোনালোকে সাপ্তাহিক সভাটো পাতিব পাৰে যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ